যোৱাকালি আমাৰ নামঘৰত ভাওনা সভা আছিলে। ভাওনা সভাখনত সকলো বুঢ়া মানুহৰে সেয়া চাওকচোন, এয়া মেকআপ ঘৰত কিমান ধুনীয়াকৈ মেকআপ কৰি আছে। বহুতখিনি জমনিও লাগিছে, ভালো লাগিছে চাই। এইফালে কৃষ্ণ ওলালে, কৃষ্ণ এয়া নামঘৰীয়া দিছেনে? আমাৰ গাঁৱৰ নহয়, আমাৰ গাঁৱৰ ওচৰৰে এজন নামঘৰীয়া হয়। তেখেতৰ ৬০ বয়সৰ এগৰাকী ব্যক্তি। তেখেতে কৃষ্ণ ভাওৰ চৰিত্ৰত অভিনয় কৰিছে। বহুত ভাল লাগিলে ভাওনাভাগি চাই পেলাই। তাৰপিছত এইফালে আকৌ আমাৰ গাঁৱৰে নামঘৰীয়া হয়, দেখিছেনে? কুন্তি লৈছে। ধুনীয়া বচন, ধুনীয়া কথা, ধুনীয়া সুৰ, মানে কিমান ধুনীয়া এখন ভাওনা হৈছে আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। তাৰপিছতে এইফালে এয়া মানে কিমান ধুনীয়া লাগিছে, ইয়াত দুৰ্যোধন দুঃশাসন, মানে যদিও মানে তেওঁলোক বহুত বয়োজ্যেষ্ঠ আছিলে, কিন্তু মেকআপৰ সহিতে তেওঁলোকক ইমান এজন জোৱান যেন লাগিছে। আৰু সকলোৱে বচনৰ পৰা আদি কৰি ইমান ধুনীয়া স্পষ্ট হৈছে নহয়। তেওঁলোক যে এইটো বয়সতো আহি পেলাই মানে আপোনাৰ এখন ইমান ধুনীয়া ভাওনা কৰিব পাৰিছে, মানে সেয়াহে আমাৰ বাবে বহুত গৌৰৱৰ কথা। মানে তেওঁলোকে ভাওনা কিমান ভাল কৰিছে সেইটো পাছৰ কথা, কিন্তু তেওঁলোকৰ বয়সলৈ চাই পেলাই মানে ভাওনাখিনি ইমান ধুনীয়া লাগিলে নহয়। যিসকলে চাইছে বুজি পাইছে। শেষত এয়া ভীষ্ম বধ হৈছে সৰহসজ্জাত, ধুনীয়াকৈ সৰহসজ্জাখন বনাই লোৱা হৈছে। আৰু ভাওনাভাগিও ইমানতেই শেষ হ'ব। আৰু গতিকে ভাওনাখন চাই যিসকলে ভাল পায় তেন্তে লাইক এটা কৰিব। ধন্যবাদ।